আমি এই কুৱেশ্যনটো লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ হয়নে ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো ডিছকাছ হৈ গৈছিলে এটো হৈ গৈছিলে আমি বিটো কৰিব লাগে এতিয়া estimate the accelerations of electron and proton due to the electrical force of their mutual attraction when they are 1 angstrom apart এতিয়া 1 angstrom apart মানে চাই লোৱা ভালকে এটো এটা ইলেক্ট্ৰন ধৰা আৰু এটো এটা প্ৰটন ঠিক আছে এটো ইলেক্ট্ৰন আৰু এটো প্ৰটন ইয়াত তোমালোকে এক্সিলাৰেশনৰ কথা চাবলৈ হলে অলপ মাছৰ কথা চাব লাগিব মাছটো চোৱা প্ৰটনৰ বেছি আৰু ইলেক্ট্ৰনৰ মাছটো কি হয় কম 10 to the power -31 আছে ইলেক্ট্ৰনৰ ক্ষেত্ৰত গতিকে obviously ইলেক্ট্ৰনৰ মাছটো কম আৰু প্ৰটনৰ মাছটো বেছি প্ৰটনৰ মাছ যেহেতু বেছি আৰু প্ৰটনটো পজিটিভলি চাৰ্জ আৰু ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ তাৰ মাছটো কম সেইটো কাৰণে ইহঁতৰ মাজত এট্ৰাকচন হ'ব চাৰ্জৰ কাৰণে এট্ৰাকচনৰ কথা আহিলে এতিয়া কোনটো পাৰ্টিকল কোনফালে যাব সেইটো ইম্পৰ্টেন্ট কথা ইলেক্ট্ৰনটোৰ মাছটো কম প্ৰটনৰ মাছটো বেছি সো obviously ইলেক্ট্ৰনক প্ৰটনে কি কৰিব নিজৰ ফালে এট্ৰাক্ট কৰিব হয়নে গতিকে এট্ৰাক্টিভ ফোৰ্স এটা থাকিব সেই ফোৰ্সটো হৈছে এটা ইলেক্ট্ৰোষ্টেটিক ফোৰ্স আৰু সেই ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো কি হ'ব এতিয়া ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটোৰ কাৰণে আমি জানিব লাগিব চাৰ্জৰ কথা আৰু চাৰ্জৰ কথা আমি জানো ইলেক্ট্ৰনৰ চাৰ্জ কিমান 1.6 into 10 to the power -19 কুলম আৰু প্ৰটনৰ কাৰণে আহিব 1.6 into 10 to the power -19 কুলম ইয়াত আহিব নেগেটিভ ইয়াত আহিব পজিটিভ এখিনি তোমালোকে সকলোৱে জানা এতিয়া আমি কি কৰিব লাগিব জাস্ট এট্ৰাক্টিভ ফোৰ্সটো উলিয়াব লাগিব তাৰ পাছত আহিব এক্সিলাৰেশনৰ কথা ইয়াত আমাক এক্সিলাৰেশনৰ কথা সুধিছে এস্টিমেট দা এক্সিলাৰেশন গতিকে এক্সিলাৰেশন কাৰ হ'ব ইলেক্ট্ৰনৰ হ'ব হেতুটো গম পালো কিন্তু আমি ফাৰ্ষ্টতে কি কৰিম ফাৰ্ষ্টতে উলিয়াম ফোৰ্স অফ এট্ৰাকচন ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো কি হয় F ইকুৱেল টু কি আছিল K into Q1 Q2 divided by R square হেতু সকলোৱে জানা K এৰ ভ্যালুটো কি হয় K এৰ ভ্যালুটো আমি কি পাইছিলো 9 into 10 to the power 9 9 into 10 to the power 9 আৰু Q1 Q2 যে আছে হেকিটাটো একে হ'ব ন 1.6 into 10 to the power -19 তাৰে স্কয়াৰ কৰিব লাগিব বা 1.6 into 10 to the power 19 আমি দুবাৰ লিখিব লাগিব 10 to the power -19 আমি দুবাৰ লিখিব লাগিব লিখিলো হয় লিখিলো তাৰ পাছত তলত r স্কয়াৰ আছে r মানে ডিসটেন্সটো আমাক কৈ দিয়া হৈছে ডিসটেন্সটো আমাক কিমান দিয়া আছিল ডিসটেন্সটো দিয়া আছিল 1 angstrom বা 10 to the power -10 মিটাৰ গতিকে r স্কয়াৰৰ ঠাইত আমি কি বহাম 10 to the power -10 স্কয়াৰ হল এটা এইখিনি যেতিয়া ক্যালকুলেট কৰিম তেতিয়া আমাৰ কি ওলাব তেতিয়া আমাৰ এটা নিউমেৰিকেল ভ্যালু ওলাব মই সেই নিউমেৰিকেল ভ্যালুটোৰ কথা ডাইৰেক্টলি কৈ নিদিও ফোৰ্সটো উলিয়াইছো আমি ফোৰ্স উলিয়ালো আৰু আমি কৈছো যে এটো ইলেক্ট্ৰন এটো প্ৰটন ইলেক্ট্ৰন নেগেটিভলি চাৰ্জ প্ৰটন পজিটিভলি চাৰ্জ এক্সিলাৰেশন হ'ব ইলেক্ট্ৰনৰ গতিকে আমাক কি লাগিব এক্সিলাৰেশন উলিয়াবলৈ তোমালোকে এটা ৰিলেশন আগতেই পাইছিলা F is equal to m a হয় না force is equal to mass into acceleration mass to কাৰ ল'ব লাগিব ইলেক্ট্ৰনৰ ল'ব লাগিব কাৰণ এক্সিলাৰেশন হৈছে ইলেক্ট্ৰনৰ ফোৰ্স টো আছে এট্ৰাক্টিভ ফোৰ্স যোনটো ফোৰ্স তোমাৰ কোনে কাৰ ওপৰত এপ্লাই কৰি আছে মই ধৰি ললো প্ৰটনটো ইলেক্ট্ৰনৰ ওপৰত ইলেক্ট্ৰনটোক নিজৰ ফালে টানি আছে সো সেই ফোৰ্সটোৰ কাৰণে কি হৈছে ইলেক্ট্ৰনটো প্ৰটনৰ ফালে গৈছে ন সো সেই ফোৰ্সটো আমি পালোই এখিনি সেই ফোৰ্সৰ ভ্যালু এখিনি হ'ব এখিনি নিউমেৰিকেলি তোমালোকে ক্যালকুলেট কৰি উলিয়াব পাৰিবা তাৰ পাছতে আহিলে এক্সিলাৰেশন এই এক্সপ্ৰেছনটোৰ পৰা এক্সিলাৰেশন উলিয়াব পাৰিম কাৰণ আমি ফোৰ্সটো গম পালো এতিয়া ক্যালকুলেট কৰিলো মাসটো আমি জানো ইলেক্ট্ৰনৰ কিমান হয় ইলেক্ট্ৰনৰ এক্সিলাৰেশন ওলাই যাব we know that আমি লিখিব পাৰো we know that কি হ'ব F equal to m into a কিন্তু আমাক কি লাগে এক্সিলাৰেশন অফ ইলেক্ট্ৰন সো মই a সাবস্ক্রিপ্ট e লিখিছো মানে এক্সিলাৰেশন অফ ইলেক্ট্ৰন বুজাইছে আৰু m e লিখিছো মাস অফ ইলেক্ট্ৰন বুজাইছে এক্সিলাৰেশন কি হ'ব ফোৰ্স ডিভাইডেড বাই মাস হয় না ফোৰ্সটোৰ ভ্যালু ইয়াৰ পৰা তোমালোকে পাবা সেই ভ্যালুটো তোমালোকে ইয়াত পুট কৰিব লাগিব ঠিক আছে আৰু তলত মাস আহিলে মাসটো সকলোৱে জানা মাসটো কি হয় 9.1 into 10 to the power -31 হয় না গতিকে এইখিনি কৰিলে আমাৰ কি ওলাব ভ্যালুটো ওলাই যাব এক্সিলাৰেশনৰ এতিয়া কথাটো আহিলে ফোৰ্সৰ ইউনিটটো ইয়াত কি ওলাব নিউটন ওলাব হয় না আৰু ইয়াত এক্সিলাৰেশনৰ ইউনিট কি ওলাবগে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু নিউমেৰিকেল ভ্যালুটো হ'ব 2.5 into 10 to the power 22 তোমালোকে এখিনি কৰি চাবা 2.5 into 10 to the power 22 ওলাইছে নাই মোক কমেন্ট বক্সত তোমালোকে জনাবা তাৰ পাছতে আহিম নেক্সট কনসেপ্টটো লৈ নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো কি আছে চাবা নেক্সট কোৱেশ্চনটো কি দিয়া আছে
find the minimum force find the minimum force between same charge between same charge between same charge placed at a separation of placed at a separation of 1 meter placed at a separation of 1 meter ঠিক আছে এতিয়া F1 2 টেষ্ট কৰিব লাগিব কিয় কৰিম চাবা কিয় কৰিম আমি ধৰি লোৱা চাৰ্জ পাৰ্টিকল এটা Q1 আৰু এটা চাৰ্জ পাৰ্টিকল Q2 কিন্তু হেডৰ চাৰ্জটো একেই ন চাৰ্জটো একেই মিনিমাম ফোর্স কৈছে মিনিমাম ফোর্স বিটুইন সেম চার্জ প্লেস এট এ সেপারেশন অফ 1 মিটার চার্জটো একেই মাজৰ ডিসটেন্সটো চাবা মাজৰ ডিসটেন্সটো হৈছে r মিনিমাম ফোর্স কি হ'ব মিনিমাম ফোর্স অফ অ্যাট্রাকশনে হওক বা রিপালশনে হওক হেতু আমাক দৰকাৰ নাই মিনিমাম ফোর্সটো কি হ'ব আমাক হেতু সুধিছে ন আমাক হেতু সুধিছে সো আমি চাব লাগিব ইয়াত চাৰ্জটো আমি কিমান দিও ইয়াত চাৰ্জটো আমি কিমান দিও চাৰ্জৰ আটাইতকৈ সৰু ভ্যালুটো কি হয় হেতু জানা হেতু হৈছে ইলেক্ট্ৰনৰ চাৰ্জ তেতিয়া হলে এটো কি হ'ব চাৰ্জ অন ইলেক্ট্ৰন হ'ব বুজি পালা কথাটো কাৰণ মিনিমাম ফোর্স লাগিব ন ফোর্সৰ এক্সপ্ৰেছনটো কি আছিল mod of F vector is equal to k q1 q2 by r square q1 আৰু q2 যেতিয়া আটাইতকৈ সৰু হ'ব q1 আৰু q2 যেতিয়া আটাইতকৈ সৰু হ'ব তেতিয়া এই ফোর্সটো কি হ'ব মিনিমাম হ'ব হয় না গতিকে আমি কি কৰিম ইয়াত চাৰ্জটো মিনিমাম ভ্যালুটো ধৰিম আৰু চাৰ্জৰ মিনিমাম ভ্যালুটো হৈছে e সেই কাৰণে ইয়াত কি হ'বগে এতিয়া ইয়াত আমি যেটো ফোর্সৰ এক্সপ্ৰেছন থাকিব ফোর্সৰ ম্যাগনিটিউডৰ যেটো এক্সপ্ৰেছন হ'ব মডুলাস দিয়া মানে কি বুজাইছে তাত ম্যাগনিটিউড বুজাই আছে হয় না সেই এক্সপ্ৰেছনটোত আমি কি লিখিব লাগিব k ইনটু e আৰু ডিসটেন্সটো আমাক কি কৈছিলে ডিসটেন্সটো কৈছে 1 মিটাৰ ন r টো হৈছে 1 মিটাৰ r টো 1 মিটাৰ বুলি কৈছে সো 1 মিটাৰ ডিসটেন্সত এফালে কি হ'ব 1 মিটাৰ স্কয়াৰ হ'ব আৰু ইয়াত তোমাৰ থাকিব কুলম স্কয়াৰ এইটা ইউনিট কেটা নিদিলেও হ'ব এতিয়া লাষ্টত লিখিলে হ'ল যেহেতু আমাৰ অকল ফোর্সটো লাগে সো ফোর্সটো নিউটনত আহি যাব কি পাম এতিয়া k ইনটু e স্কয়াৰ হয় না হেতুই হ'ব কি আমাৰ মিনিমাম ফোর্স আৰু ইউনিটটো আহিব নিউটনত তাৰ পাছতে কনসেপ্ট আহিলে ভেক্টৰ অলপ কনসেপ্ট জানিব লাগিব তেতিয়াহে আমি এখিনি কৰিব পাৰিম কোৱেশ্চন দুটা ভেক্টৰ আছে ধৰি লোৱা এটা ভেক্টৰ p আনটো ভেক্টৰ q p আৰু q ভেক্টৰ p ভেক্টৰ এন্ড q ভেক্টৰ ঠিক আছে দুটা ভেক্টৰ আৰু কিহতৰ মাজৰ এংগলটো হৈছে থিটা এতিয়া আমাক ৰিজাল্টেন্টটো লাগে ৰিজাল্টেন্টটো কোনোবা এটা ডাইৰেকশনত থাকিব ইহতৰ মাজতে এটো তোমালোকে জানা কিন্তু সেই ৰিজাল্টেন্টৰ ম্যাগনিটিউড উলিয়াব লাগিব ন এই ৰিজাল্টেন্টৰ ম্যাগনিটিউড উলিয়াব লাগিব সেই ম্যাগনিটিউডটো কি হ'ব এতিয়া সেই ম্যাগনিটিউডটো আমি জানিব লাগিব প্লাস তাৰ ডাইৰেকশনটো এটো ডাইৰেকশনত গৈছে আমি ফটোতে দেখিছো মানে ইয়াত ডায়াগ্ৰামটো দেখি আছো আমি হয় কিন্তু সেই ডায়াগ্ৰামটোৰ পৰা আমি কি কৰিব লাগিব উলিয়াব লাগিব একচুয়ালি ডাইৰেকশনটো কি হয় বা সেই যোনটো ৰিজাল্টেন্ট ভেক্টৰ সেই ৰিজাল্টেন্ট ভেক্টৰটো যদি মই r ভেক্টৰ বুলি ধৰি লও এটা হলে সেই r ভেক্টৰটোৱে p ভেক্টৰটোৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে তেতিয়াহে গম পাম যে তাৰ ডাইৰেকশনটো একচুয়ালি কি হয় এতিয়া চোৱা ৰিজাল্টেন্টৰ যেটো ম্যাগনিটিউড আছিলে ৰিজাল্টেন্ট ভেক্টৰৰ যি ম্যাগনিটিউড এনেকৈ লিখিব পাৰো বা হেতুক যদি মই অকল r বুলিও লিখো তেতিয়াও ভুল নহয় তাত আছিলে কি এই ভেক্টৰ কেটাৰ স্কয়াৰ দিব লাগিব মানে p স্কয়াৰ আহিব প্লাস q স্কয়াৰ থাকিব প্লাস 2 ইনটু p ইনটু q ইনটু cos থিটা থিটাটো হৈছে ভেক্টৰ কেটাৰ মাজৰ এংগল সো ইয়াৰ পৰা কি ওলাব এই এক্সপ্ৰেছনটোৰ পৰা আমাৰ ওলাব ৰিজাল্টেন্টৰ ম্যাগনিটিউড অফ ৰিজাল্টেন্ট এটো লিখি লবা ম্যাগনিটিউড অফ ৰিজাল্টেন্ট ভেক্টৰৰ ম্যাগনিটিউড আৰু আমাক কি লাগিব ভেক্টৰ যেতিয়া হয় তাৰ ডাইৰেকশন লাগিব ডাইৰেকশন উলিয়াবলৈ হলে এটা ফৰ্মুলা আছিল হেতু তোমালোকে ক্লাস 11ত পাইছিলা আৰু সেই ডাইৰেকশনটো কি আছিল ফৰ্মুলাটো আলফা
মানে সেই আলফাটো কি হয় আলফাটো হৈছে ৰিজাল্টেন্ট ভেক্টৰটোৱে পি ভেক্টৰৰ লগত কৰা এংগল যদি আলফাটো জানো তেতিয়াহ'লে তাৰ ডিৰেকশ্যনটো এক্সেক্টলি গম পাম যে ই এইটো ডিৰেকশ্যনতেই আছে আৰু আলফাৰ এক্সপ্ৰেশ্যনটো কি আছিলে আলফাৰ এক্সপ্ৰেশ্যনটো আছিলে tan ইনভাৰ্স q sin theta divided by p plus q cos theta গতিকে এই এক্সপ্ৰেশ্যনটোৰ পৰা আমি কি গম পাম এই এক্সপ্ৰেশ্যনটোৰ পৰা আমি ডিৰেকশ্যন গম পাম তাৰ পাছত চোৱা নেক্সট কুৱেশ্যন এটা এই কুৱেশ্যনটো ইণ্টাৰেষ্টিং হয় বহুত খালি কনচেপ্ট আমি বহুত ভালকৈ এপ্লাই কৰিব লাগিব ভেক্টৰৰ কনচেপ্ট আমি এপ্লাই কৰিব লাগিব কুৱেশ্যনটোত ৰিটেন ফৰ্মত তেনেকৈ একো নাই তোমালোকে কি কৰিব লাগে কৈ দিছোঁ এটা ইকুইলেটাৰেল ট্ৰাইংগল আছে মানে সেই ট্ৰাইংগলটোৰ গোটেইকেইটা ছাইড ইকুৱেল প্লাছ গোটেইকেইটা এংগল ইকুৱেল আৰু তাৰ ছাইডবোৰ হৈছে এ লেন্থৰ ছাইড তাত চাৰ্জ আছে কৰ্নাৰত ভাৰ্টেক্স কেইটাত যিকেইটা তিনিটা ভাৰ্টেক্স আছে সেই ভাৰ্টেক্স কেইটাত চাৰ্জ আছে ধৰি ল'লোঁ কিউ চাৰ্জ গোটেইকেইটা কিউ চাৰ্জ ঠিক আছে এইটো মই ধৰি ল'লোঁ চাৰ্জ নম্বৰ 1 এইটো ধৰি ল'লোঁ চাৰ্জ নম্বৰ 2 আৰু এইটো ধৰি ল'লোঁ চাৰ্জ নম্বৰ 3 এতিয়া আমি কি কৰিব লাগে চাৰ্জ নম্বৰ যেটো 1 আছে এখিনিত তাৰ ওপৰত ৰিজাল্টেন্ট ফোৰ্সটো উলিয়াব লাগে ফোৰ্স অন 1 ৰ ওপৰত ফোৰ্সটো কি সেইটো আমি উলিয়াব লাগে উই হ্যাভ টু ডিটাৰমাইন দ্য ফোৰ্স অন 1 এতিয়া 1 ৰ ওপৰত ফোৰ্স যে আছে 1 ৰ ওপৰত ফোৰ্স কোনে কোনে এপ্লাই কৰিছে ইয়াত থকা পাৰ্টিকলটোৱে আৰু ইয়াত থকা পাৰ্টিকলটোৱে হয়নে কিন্তু আমি মনত ৰাখিব লাগিব যে ইয়াত যেটো এমাউন্ট অফ চাৰ্জ আৰু ইয়াত যেটো এমাউন্ট অফ চাৰ্জ সেই চাৰ্জ কেইটা কিন্তু একেই হয় তেতিয়া হলে চোৱা এটো পজিটিভলি চাৰ্জ এই কিউটো পজিটিভ এটো পজিটিভ ফোৰ্স অফ ৰিপালশন হ'ব ইয়াত ইলেক্ট্ৰোষ্টেটিক ফোৰ্সবোৰ কি হ'ব ফোৰ্স অফ ৰিপালশন এ 3 এ কি কৰিব 3 এ 1 ক এট্ৰেক্ট কৰিব নে ৰিপেল কৰিব 3 এ 1 ক ৰিপেল কৰিব যদি ৰিপেল কৰে সেই ফোৰ্সটো কোনটো ডিৰেকশ্যনত থাকিব এইটো ডিৰেকশ্যনত থাকিব বুজি পালা আৰু সেই ফোৰ্সটো আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম ফোৰ্স অন 1 ডিউ টু 3 আৰু ভেক্টৰ দিলে এটোৱে কি বুজাব তাৰ ডিৰেকশ্যন আৰু ম্যাগনিটিউড দুইটাই বুজাব তাৰ পাছত ফোৰ্স অন 1 লাগিব ন আমাক বেলেগ এক্সট্ৰা দুটা চাৰ্জ আছে দুইটাৰ কাৰণে ইয়াৰ ওপৰত ফোৰ্স এপ্লাই হ'ব 1 ৰ ওপৰত গতিকে 2 ৰ কাৰণেও এপ্লাই হ'ব এটা ফোৰ্স সেই ফোৰ্সটো কি হ'ব এটো ডিৰেকশ্যনত থাকিব সেই ফোৰ্সটো থাকিব এটো ডিৰেকশ্যন ৰিপালসিভ ফোৰ্স অন 1 ডিউ টু 2 হয়নে এতিয়া ইহঁতৰ মাজৰ এংগলটো কি এই এংগলটো আছিল কিমান এই এংগলটো আছিল 60 ডিগ্ৰী এই এংগলটো কি হ'ব ভাৰ্টিক্যালি অপোজিট এংগল ন বিপৰীত কোণ যদি হয় এটো কিমান হ'ব এটো হ'ব 60 ডিগ্ৰী হেকিনলৈকে বুজি পাইছা এতিয়া ম্যাগনিটিউডৰ কথা আহিলে f13 ৰ ম্যাগনিটিউডটো f12 ৰ ম্যাগনিটিউডটো কি হ'ব f13 ৰ ম্যাগনিটিউড k into q1 q2 ধৰি লোৱা এটোৰ ওপৰত মই দেখাই আছো বেলেগ কালাৰ দি দেখুৱাইছো ৰেড কালাৰ দি ইয়াৰ ওপৰত ই এপ্লাই কৰা ফোৰ্স গতিকে আমাক কি লাগিব ইয়াৰ চাৰ্জটো লাগিব আৰু ইয়াৰ চাৰ্জটো লাগিব হয়নে সেই চাৰ্জটো কি হয় ইয়াৰ চাৰ্জটো মই ধৰিছো প্লাস q ইয়াৰ চাৰ্জটো মই ধৰিছো প্লাস q গতিকে ইয়াত কি আহিব q into q divided by r square কিন্তু r square মানে ডিসটেন্সটো জানো ইয়াত a আছে গতিকে এখানে কি হ'ব a square গতিকে k q square by a square হল হয়নে 1 ৰ ওপৰত 2 এ এপ্লাই কৰা ফোৰ্সটো কি হ'ব 1 ৰ ওপৰত ইয়াৰ ওপৰত ই এপ্লাই কৰা ফোৰ্সটো কি হ'ব একে আমি k টো পাতিবই লাগিব কুলম্বস কনস্ট্যান্ট q1 q2 মানে কি হয় ইয়াত চাৰ্জ কেটা একে হয় ন ইয়াতো q প্লাস q সো আমি কি দিম q into q divided by আকৌ a square গতিকে আহিব k q square by a square হল এটা দুটা ফোৰ্স আছিল সেই দুইটা ফোৰ্স খালি আমি কি পালো ইকুৱেল পালো যদি ইকুৱেল ফোৰ্স হয় তেতিয়া হলে এক্স্যাক্টলি কোড যাব এক্স্যাক্টলি ইয়াৰ মাজেদি যাব ন দুইটা ফোৰ্স ইকুৱেল ৰিজাল্টেন্টটো কোনফালে যাব ৰিজাল্টেন্টটো এটো ডিৰেকশ্যনত যাব আৰু এই ৰিজাল্টেন্ট ভেক্টৰটোৱে ইয়াৰ লগতো কি এংগল কৰিব আৰু ইয়াৰ লগতো কি এংগল কৰিব সেই এংগল কেটাটো সেম হ'ব কাৰণ এই ফোৰ্সটো আৰু এই ফোৰ্সটো কি এই দুটা ফোৰ্স যদি একে হয় তেতিয়া ৰিজাল্টেন্টটো এক্স্যাক্টলি মাজেদি যাব আৰু ইহঁতৰ মাজৰ এংগলটো যোন দুটা ভেক্টৰ আছিল এই ভেক্টৰটো এই ফোৰ্সটো আৰু এই ফোৰ্সটো সেই দুটাৰ মাজৰ এংগলটো আমি কি পাইছিলো মাজৰ এংগলটো পাইছিলো 60 ডিগ্ৰী যদি 60 ডিগ্ৰী পাইছো তেতিয়া হলে ইয়াৰ লগত
ৰিজাল্টেণ্টটোৱে কৰা এংগলটো কি হ'ব সেইটো হ'ব 30 ডিগ্ৰী আকৌ ইয়াৰ লগত কৰা এংগলটো কিমান হ'ব 30 ডিগ্ৰী গতিকে ফ'ৰ্চ দুটা যেতিয়া ইকুৱেল থাকিব এইটো ফ'ৰ্চ আৰু এইটো ফ'ৰ্চ যেতিয়া ইকুৱেল হ'ব তেতিয়া ৰিজাল্টেণ্টটো উলিয়াবলৈ আমি আকৌ বেলেগ ধৰণৰ ফৰ্মুলা এপ্লাই কৰিব নালাগে ৰিজাল্টেণ্টটো ডাইৰেক্ট ওলাই যাব কিন্তু ৰিজাল্টেণ্ট ফ'ৰ্চৰ মেগনিটিউডটো কি হ'ব চোৱা ৰিজাল্টেণ্ট ফ'ৰ্চৰ মেগনিটিউডটো কি হ'ব আমি দুটা ফ'ৰ্চ পাইছোঁ এটা এইটো ফ'ৰ্চ হেডৰ স্কুৱেৰ কৰিব লাগিব মানে k q স্কুৱেৰ বাই a স্কুৱেৰ এই ফ'ৰ্চটোৰ স্কুৱেৰ কাৰণ আমি ৰিজাল্টেণ্টৰ ফৰ্মুলাটো কি পাইছিলোঁ স্কুৱেৰ ৰুট অফ p স্কুৱেৰ প্লাছ q স্কুৱেৰ প্লাছ 2pq আৰু এখিনিত কি আছিলে 2pq কি আছিলে cos থিটা আছিলে হয়নে 2pq cos থিটা আছিলে গতিকে এই এক্সপ্ৰেশ্যনটোৰ পৰা আহিব এই এক্সপ্ৰেশ্যনটোৰ পৰা এতিয়া p স্কুৱেৰ হৈ গ'ল এইটো q স্কুৱেৰ হ'লে কি হ'ব একেটাই ন k q স্কুৱেৰ বাই a স্কুৱেৰ তাৰ হোল স্কুৱেৰ কৰিব লাগিব ইন প্লাছ 2 ইনটু pq আকৌ k q স্কুৱেৰ বাই a স্কুৱেৰ ইনটু k q স্কুৱেৰ বাই a স্কুৱেৰ তাৰ লগত আহিব খালি cos থিটা cos থিটাটো কিমান হয় থিটাটো কিমান থিটাটো কাৰ লগত কৰা এংগল p ৰ লগত কৰা এংগল p ৰ লগত সৰি থিটাটো হৈছে p আৰু q ৰ মাজৰ এংগলটো p আৰু q মানে এই ভেক্টৰটো f13 ফ'ৰ্চ আৰু f12 ফ'ৰ্চ ইহঁতৰ মাজৰ এংগলটো এই এংগলটো আমি কিমান পাইছোঁ 60 ডিগ্ৰী পাইছোঁ তো এই থিটাটো কি হ'ব 60 ডিগ্ৰী হ'ব cos 60 ডিগ্ৰী কিমান হয় সেইটো আমি জানিব লাগিব cos 60 ডিগ্ৰী মানে কিমান আছিলে cos 60 ডিগ্ৰী মানে আছিলে 1/2 তো আমি কি পামগে স্কুৱেৰ ৰুট অফ k q স্কুৱেৰ বাই a স্কুৱেৰ k q স্কুৱেৰ বাই a স্কুৱেৰ ইয়াতো হোল স্কুৱেৰ আছে ইয়াতো হোল স্কুৱেৰ আছে গতিকে তেনেকুৱা দুটা পাৰ্ট পালোৱেই 2 ইনটু k q স্কুৱেৰ বাই a স্কুৱেৰ হোল স্কুৱেৰ এই পাৰ্টটো আৰু এই পাৰ্টটো আমি এড কৰিলোঁ আৰু ইয়াত কি আহিব 2 আৰু এই cos 60 ৰ 1/2 সেই দুটা কেনচেল যাব ন কেনচেল গ'লে কি থাকিব আকৌ সেম পাৰ্টেই থাকিব k q স্কুৱেৰ বাই a স্কুৱেৰ হোল স্কুৱেৰ কাৰণ এইটো আৰু এইটো মাল্টিপ্লাই হ'ব এতিয়া গতিকে লাষ্টত আমি কি পামগে লাষ্টত আমি ৰিজাল্টেণ্টটো পামগে স্কুৱেৰ ৰুট অফ 3 k q স্কুৱেৰ বাই a স্কুৱেৰ হোল স্কুৱেৰ আৰু 3 টো বাহিৰলৈ আহিলে কি হ'বগে এইটো স্কুৱেৰ ৰুট অফ 3 থাকিব আৰু এই পাৰ্টটো এইটোতো স্কুৱেৰ আছে ন পাৰফেক্ট স্কুৱেৰ হৈ আছে গতিকে সেইটো থাকিবগে k স্কুৱেৰ k q স্কুৱেৰ বাই a স্কুৱেৰ আৰু ৰিজাল্টেণ্ট ফ'ৰ্চটো হ'ব এইটো মেগনিটিউডটো তাৰপাছত আমি চাম স্কুৱেৰৰ ক্ষেত্ৰত স্কুৱেৰৰ ক্ষেত্ৰত কি হ'ব এটা স্কুৱেৰ ল'ব লাগিব this is a square now we have to determine the force on any point চাৰ্জৰ এমাউণ্ট কেইটা কি দিয়া আছে চোৱা গোটেই কেইটা ইকুৱেল হয় q q q q গোটেই কেইটা ইকুৱেল আৰু পজিটিভ গোটেই কেইটা ইকুৱেল আৰু পজিটিভ এতিয়া পইণ্ট কেইটা মই ধৰি দিছোঁ এইটো ধৰা চাৰ্জ 1 আছিলে এইটো চাৰ্জ 2 আছিলে এইটো 3 আছিলে এইটো 4 চাৰ্জ 1 3 2 3 4 এতিয়া আমি কি কৰিব লাগে ফ'ৰ্চ অন 1 1ৰ ওপৰত ৰিজাল্টেণ্ট ফ'ৰ্চটো উলিয়াব লাগে 1 কোনটো 1 হৈছে এইটো চাৰ্জ পাৰ্টিকলটো ইয়াত আছে এটা চাৰ্জ পাৰ্টিকল ইয়াত আছে এটা চাৰ্জ পাৰ্টিকল ইয়াত আছে এটা চাৰ্জ পাৰ্টিকল ইয়াত আছে এতিয়া 1ৰ ওপৰত যেতিয়া আমি ফ'ৰ্চটো উলিয়াম 1ৰ ওপৰত ফ'ৰ্চটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব 1ৰ ওপৰত 2 কিমান ফ'ৰ্চ এপ্লাই কৰিছে 3 কিমান ফ'ৰ্চ এপ্লাই কৰিছে 4 কিমান ফ'ৰ্চ এপ্লাই কৰিছে আমি সেইটো উলিয়াব লাগিব 1ৰ ওপৰত 4 এপ্লাই কৰা ফ'ৰ্চটোৰ ডিৰেকশ্যনটো কি হ'ব ৰিপালচিভ ফ'ৰ্চ ন অপজিট ডিৰেকশ্যনত থাকিব 2 এপ্লাই কৰা ফ'ৰ্চটো কি হ'ব এইটো ডিৰেকশ্যনত থাকিব আৰু 3 এপ্লাই কৰা ফ'ৰ্চটো কোনটো ডিৰেকশ্যনত থাকিব এইটোৱে ডাইৰেক্টলি লিনিয়াৰলি কৰিব আৰু এইটো ডিৰেকশ্যনত থাকিব হ'ল সেই ফ'ৰ্চ কেইটা আমি মেগনিটিউডটো চাব লাগিব ডিৰেকশ্যনটোহে এতিয়া মই দেখুৱাই দিছোঁ তোমালোকক ফাৰ্ষ্টতে কি কৰিম আমি ফাৰ্ষ্টতে ফ'ৰ্চ অন 1 ডিউ টু 4 এইটো কি হ'ব ফ'ৰ্চ অন 1 ডিউ টু 2 আৰু এইটো কি হ'ব ফ'ৰ্চ অন 1 ডিউ টু 3 এতিয়া গোটেইকেইটা ফ'ৰ্চ ইকুৱেল হ'বনে নাই আমি সেইটো চাব লাগিব গোটেইকেইটা ফ'ৰ্চ ইকুৱেল হ'বনে নাই ডিষ্টেঞ্চ কেইটা আমি ধৰিম ডিষ্টেঞ্চটো কি ধৰিম চোৱা ডিষ্টেঞ্চটো আমি ধৰিম a বুলি এইটো ডিষ্টেঞ্চেই এইটো ডিষ্টেঞ্চেই এইটো ডিষ্টেঞ্চেই এইটো ডিষ্টেঞ্চেই যিহেতু স্কুৱেৰ হয় গতিকে চাৰিটা ছাইড ইকুৱেলে থাকিব ন ওকে এতিয়া f12ৰ মেগনিটিউড f13ৰ মেগনিটিউড আৰু f14ৰ মেগনিটিউড এই মেগনিটিউড দেই মেগনিটিউডটো কি হ'ব
F1 4ৰ মেগনিটিউড F1 4ৰ যেতিয়া মেগনিটিউড উলিয়াবলৈ হয় তেতিয়া 1ৰ চাৰ্জটো আৰু 4ৰ চাৰ্জটো ওপৰত লিখিব লাগিব k টো থাকিবই 1ৰ চাৰ্জ কি q 4ৰ চাৰ্জ কি q আৰু মাজৰ ডিসটেন্সটো কি a গতিকে a স্কয়াৰ হ'ব kq স্কয়াৰ বাই a স্কয়াৰ তাৰ পাছতে 2ৰ কাৰণে 1ৰ ওপৰত এপ্লাই হোৱা ফোৰ্সৰ মেগনিটিউডটো হেতু একে k * q স্কয়াৰ বাই a স্কয়াৰ কিন্তু কথাটো আহিলে 1ৰ ওপৰত 3 এ এপ্লাই কৰা ফোৰ্সটো এটো ডাইৰেকশনত এপ্লাই হ'ব এতিয়া 1 আৰু 3 ৰ মাজৰ ডিসটেন্সটো a নহয় 1 আৰু 3 ৰ মাজৰ ডিসটেন্সটো কি হয় এটোকে যদি মই পইণ্ট a বুলি ধৰো এটোকে পইণ্ট b বুলি ধৰো এটোকে পইণ্ট c বুলি ধৰো এতিয়া তাত কি হ'ব তাত পাইথাগোৰাছ থিওৰেম এপ্লাই হ'ব a c স্কয়াৰ a এংগলটো 90 ডিগ্ৰী ac স্কয়াৰ ab স্কয়াৰ প্লাস bc স্কয়াৰ ab স্কয়াৰ মানে কিমান a স্কয়াৰ bc স্কয়াৰ মানে কিমান a স্কয়াৰ ac কি ওলাব ac স্কয়াৰ ৰুট অফ 2a স্কয়াৰ স্কয়াৰ ৰুট অফ 2a স্কয়াৰ মানে কি হ'ব স্কয়াৰ ৰুট অফ 2 ইনটু a বুজি পালা সো a পইণ্টটো 3 আৰু 1 3 আৰু 1 ৰ মাজৰ ডিসটেন্সটো a নহয় হেতু হৈছে কিমান হেতু হৈছে √2a যদি √2a হয় ওপৰৰ পাৰ্টখিনি একে থাকিব k q ইনটু q কিন্তু ডিসটেন্সটো একে থাকিব ন √2a আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব সো তিনিটা ফোৰ্স ওলালে তিনিটা ফোৰ্স আমাৰ ভালকৈ ওলালে এতিয়া আমি কি কৰিম ৰিজাল্টেন্টটো উলিয়াম ৰিজাল্টেন্টটো কোনটো ডাইৰেকশনত হ'ব এতিয়া 1ৰ ওপৰত এপ্লাই হোৱা ফোৰ্স এটো ডাইৰেকশনতো আছে এটো ডাইৰেকশনতো আছে আকৌ এটো ডাইৰেকশনতো আছে ইয়াত আমি ডাইৰেক্টলি আগৰ ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰো আগতে যোনটো এপ্লাই কৰিছিলো এই যেটো ফৰ্মুলা এই ফৰ্মুলাটো আমি এপ্লাই কৰিলে কি হ'ব কমপ্লিকেটেড হ'ব বহুত হেতু কাৰণে হেতু নকৰো আমি কি কৰিম আমি কম্পোনেন্ট উলিয়াম ফোৰ্সৰ এই যেটো ফোৰ্স আছে F13 ফোৰ্সটো তাৰ x কম্পোনেন্ট আৰু y কম্পোনেন্ট দুটা উলিয়াম x কম্পোনেন্ট উলিয়ালে কি হ'ব আৰু y কম্পোনেন্ট উলিয়ালে কি হ'ব এটো x ডাইৰেকশন বুলি ধৰো এটো y ডাইৰেকশন বুলি ধৰো F1 to F14 হেকিটাটো আমি গম পাই আছো হয়নে আমি কি কৰিব লাগিব F13 ৰ x কম্পোনেন্ট আৰু y কম্পোনেন্ট উলিয়াম মানে x13 টো x ডাইৰেকশনত কিমান এপ্লাই হৈ আছে ম্যাগনিটিউডটো আৰু F14 ত কিমান এপ্লাই হৈ আছে আমি হেতু উলিয়াব লাগিব এই ডাইৰেকশনটো x ৰ ডাইৰেকশনটো কি হ'ব x ৰ ডাইৰেকশনটো থাকিব F13 cos আহিলে x ৰ লগত কিমান এংগল কৰিছে জানিব লাগিব সেই এংগলটো কিমান এই এংগলটো আছিল 90 ডিগ্ৰী হয়নে এই এংগলটো 90 ডিগ্ৰী আছিল এডাল হৈছে কি বাইসেক্টৰ গতিকে বাইসেক্টৰ ডালে কি কৰিব ডায়াগোনাল ডালে বাইসেক্ট কৰিব ন বাইসেক্ট কৰিলে হেতু এংগলটো কিমান হ'ব এটো এংগল 45 ডিগ্ৰী আকৌ এটো এংগল 45 ডিগ্ৰী এই দুটা এংগল যদি 45 ডিগ্ৰী হয় তেতিয়া হলে এফালে এটো এংগল কি হ'ব 45 ডিগ্ৰী এটো এংগল কি হ'ব 45 ডিগ্ৰী মানে x ৰ লগত কিমান এংগল কৰিছে 45 ডিগ্ৰী সো F13 cos থিটা এটো হ'ব ফোৰ্স along x আৰু এটা হ'ব ফোৰ্স along y ফোৰ্স along y কি হ'ব ফোৰ্স along y হ'ব F13 কিমান sin F13 sin থিটা F13 sin থিটা মানে কিমান F13 sin 45 ডিগ্ৰী ইয়াতো একে cos 45 ডিগ্ৰী আছিল হল ওকে এতিয়া টোটাল ফোৰ্স along x আৰু টোটাল ফোৰ্স along y উলিয়াব লাগিব টোটাল ফোৰ্স along x কি হ'ব x ৰ ডাইৰেকশনত F14 এটোটো এপ্লাই হৈ আছে এটো হৈছে k q স্কয়াৰ বাই a স্কয়াৰ আৰু x ৰ ডাইৰেকশনত আৰু এটা পালো ন F13 কাৰণে এটা পালো কম্পোনেন্ট F13 কাৰণে কম্পোনেন্টটো কি F13 cos 45 ডিগ্ৰী আৰু F13 cos 45 ডিগ্ৰী মানে কিমান 1/√2 সো ইয়াত কি আহিব F13 লিখিব লাগিব F13 মানে কিমান F13 মানে হৈছে k q স্কয়াৰ বাই 2a স্কয়াৰ k q স্কয়াৰ বাই 2a স্কয়াৰ
প্লাছ F13 cos 45 ডিগ্ৰী KQ স্কোয়াৰ বাই A স্কোয়াৰ আছে প্লাছ F13 cos 45 ডিগ্ৰী F13 মানে কিমান পালো এইটো চোৱা F13 মানে পাইছো KQ স্কোয়াৰ বাই 2A স্কোয়াৰ KQ স্কোয়াৰ বাই 2A স্কোয়াৰ তাৰ লগত কি মাল্টিপ্লাই হ'ব 1 বাই √2 কাৰণ cos 45 ডিগ্ৰী আছে 1 বাই √2 হয়নে গতিকে এইটো এটা ফোৰ্স পালো along x আৰু along y কি হ'ব along y টোটাল ফোৰ্স along y টোটাল ফোৰ্স along y হেতু কি হ'ব ভালকৈ চোৱা তোমালোকে y ডিৰেকচনত F12 ফোৰ্সটো এপ্লাই হৈ আছিল তাৰ হেৰিটো কি আছিল ভ্যালুটো কি আছিল k * q স্কয়াৰ বাই a স্কয়াৰ সো F12 ইয়াৰ ম্যাগনিটিউডটো প্লাস কোনটো ম্যাগনিটিউড হ'ব এই যোনটো ফোর্স আছিল ইয়াৰ y কম্পোনেন্টটো হ'ব y কম্পোনেন্ট কি হয় ইয়াৰ y কম্পোনেন্টটো যদি চোৱা ফোর্স along y লিখা আছে এটো F13 sin θ F13 sin θ F12 vector ইয়াৰ ম্যাগনিটিউডটো কি আছিল kq স্কয়াৰ বাই a স্কয়াৰ kq স্কয়াৰ বাই a স্কয়াৰ প্লাস F13 মানে kq স্কয়াৰ আছিল কিন্তু তলত আছিল 2a স্কয়াৰ হয়নে আৰু sin θ মানে কিমান 1 বাই √2 এটো এটা ফোর্স পালো কিন্তু তোমালোকে যদি চোৱা x ডিৰেকচনত ফোর্সটো আৰু y ডিৰেকচনত ফোর্সটো এক্স্যাক্টলি ইকুৱেল হয়নে এই দুটা ফোর্স যদি ইকুৱেল হয় এটা হলে ৰিজাল্টেন্টটো কি ওলাব ৰিজাল্টেন্টটো ওলাব স্কয়াৰ ৰুট অফ কি f স্কয়াৰ প্লাস f স্কয়াৰ f স্কয়াৰ প্লাস f স্কয়াৰ যেতিয়া কৰিবা তোমালোকে এই ভ্যালুটো পুট কৰিব লাগিব এই ভ্যালুটো আৰু আগৰ কোনটো ভ্যালু এই ভ্যালুটো এই দুটা ভ্যালু পুট কৰিব লাগিব তেতিয়া কি ওলাব এই দুটা ভ্যালু যেতিয়া ইয়াত আকৌ পুট কৰিম তেতিয়া আমাৰ ম্যাগনিটিউডটো ওলাই যাব তোমালোকে হেতু কৰিবা কৰি প্লাই এনসাৰটো কিমান পালা মোক জনাবা